অসমৰ অন্যতম জনপ্ৰিয় কবি উজ্জ্বল পাউগামে প্ৰতিষ্ঠা কৰা শিক্ষা আৰু সামাজিক সাংস্কৃতিক অনুষ্ঠান শব্দৰ সপ্তম শব্দ ৰাষ্ট্ৰীয় সাহিত্য আৰু সংস্কৃতি উৎসৱ ডক্সিৰি 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিয়নিত অনুষ্ঠিত হয়। নকছাৰী মিলগাঁৱৰ টিয়কনৈৰ বলুকাত 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সপ্তম শব্দ ৰাষ্ট্ৰীয় সাহিত্য আৰু সংস্কৃতি উৎসৱ ডক্সিৰি। ডক্সিৰিত এইবাৰ গ্ৰন্থমেলা, নৈপৰীয়া নাট মহোৎসৱ, কৃষি মেলা, স্থানীয় উৎপাদিত সামগ্ৰীৰ বাণিজ্য মেলা, জনগোষ্ঠীয় খাদ্য মেলা আদি অনুষ্ঠিত কৰা হৈছে। ডক্সিৰিৰ উদ্বোধন আৰু মুকলি সভাত সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱা, যোৰহাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰনাথ হাজৰিকাই গ্ৰন্থমেলাৰ দুৱাৰ উদ্ঘাটন কৰাৰ লগতে সদৌ অসম কবি সন্মিলন উপদেষ্টা বিজয় কুমাৰ স্বৰ্ণকাৰে সংস্কৃতি অনুষ্ঠানৰ উদ্বোধন কৰে। সপ্তম শব্দ ৰাষ্ট্ৰীয় সাহিত্য আৰু সংস্কৃতি উৎসৱ ডক্সিৰিত নেপালৰ পৰা অহা এটা নাট্য দলে নাট প্ৰদৰ্শন কৰে। কিজানি আমাৰ টাউনৰ ঘৰত আহি থাকেহি বুলি তেওঁ চিধাই গৈ পেলাই বৃদ্ধাশ্ৰমত থৈ আহিছে। আপুনি যে ক'লে বৃদ্ধাশ্ৰম, সেইটো কি বস্তু? সেইটো কি বস্তু মানে বৃদ্ধাশ্ৰম মানে কৈ আহিছিলাগে নহয়, এতিয়া কোৱা বৃদ্ধাশ্ৰম মানে কি? মায়ে কৈছে যেতিয়া মানুহ বুঢ়া হয়, যেতিয়া কাম কৰিব নোৱাৰা হয়, কোনো ইনকাম কৰিব নোৱাৰা হয়, তেতিয়া বুঢ়া মানুহবিলাকক বৃদ্ধাশ্ৰমত থৈ আহে। আৰু যেতিয়া মই ডাঙৰ হম, যেতিয়া মা দেউতাহঁত বুঢ়া হৈ যাব, তেতিয়া মই মোৰ মা দেউতাহঁতক বৃদ্ধাশ্ৰমত থৈ আহিব। মই মানে এটা কথা নহয়, মোৰ মানে বিপিও নাই, চুগাৰো নাই, আপোনালোকে কেনেকে মই পাৰিব কৰিব লাগিব? এইটো কালৰ নিয়ম। পৃথিৱীৰ অমৰ ঘৰত কল গৈছে। সেইনা প্ৰভু, কিন্তু মোৰ নিচিনা মাত্ৰ 80 কেজি ওজনৰ মানুহটো লৈ গ'লে আৰু আপোনালোকে ডাঙৰ ফেট ভাল লাগে মানে এনে জনাবচোন। মানে কেইদিনমান দুদিনমান দেৰি গ'লে নহ'ব নহ'ব। এটা কথা, আমাৰ জন্মতে নাপায়। সেই মত দেখি উঠি উঠি আমাৰ জন্ম সেই মতটোৰ নিচিনা চিন্তাধাৰা তুমি মোৰ অতি চেনেহৰ নুমলী ৰাণীৰ হেৰুৱা মাটিটো উদ্ধাৰ কৰিছা। তুমিনো পুৰস্কাৰ নাপাবানে? ভাল মহাৰাজ।
আশ্বাস দিলো তুমি অতি সোনকালে ভাগ্যোদয় আঁচনি লাভ কৰিবা। কি হ'ল দেশৰ কথা স্বৰ্গদেৱে পুনৰ মোগলৰ বিৰুদ্ধে যুঁজৰ কথা স্থিৰ কৰিছে। যুঁজৰ আয়োজনৰ বাবে ৰাজ বিষয়াসকলক নিজা নিজা দায়িত্বৰ উপৰিও অন্যান্য কিছু দায়িত্ব পালনৰ নিৰ্দেশ দিছে। স্বৰ্গদেউৰ আদেশ মই মোৰ নিজা দায়িত্বৰ উপৰিও নতুনকৈ যোগ দিয়া কাৰী সৈন্যবিলাকক কাৰ মাৰিবলৈ শিকাব লাগে। মই মোমাই তামুলী বৰ বৰুৱাৰ সন্তান। মই দেউতাৰ মুখৰ পৰা শিকিছিলোঁ কৰ্তব্য পৰায়ণ হ'বলৈ আৰু নিজৰ কামত ভাল পাব। স্বৰ্গদেৱে মোৰ ওপৰত আৰোপণ কৰা দায়িত্ব নিষ্ঠা আৰু বিবেকেৰে কৰি যি মধুৰ আনন্দ, সেই আনন্দ আত্মবিভোৰ হ'বলৈ। ভাবিছোঁ স্বৰ্গদেৱে মোৰ নিজা দায়িত্ব থকাৰ পাছতো মোৰ ওপৰত আস্থা ৰাখি যি নতুন দায়িত্ব প্ৰদান কৰিছে, হয়তো মিৰ্জুলৰ আক্ৰমণৰ সময়ত দিশংকৰ ৰণত মই শত্ৰু সৈন্যৰ লগত কৰা যুঁজৰ কথা জানিয়ে স্বৰ্গদেৱে এনে সিদ্ধান্ত লৈছে। কোৱাচোন কি সকামত আছে? স্বৰ্গদেউৰ এখন জৰুৰী পত্ৰ আপোনালৈ পঠাইছে। স্বৰ্গদেউ মোলৈ জৰুৰী পত্ৰ পঠাইছে। হয় ডাঙৰীয়া, এই পত্ৰ আপোনাক। দিয়াচোন। ৰাজস্বমে মাতি পঠিয়াইছে। এতিয়া এই মুহূৰ্ততে কটকীৰ লগত ৰাজস্বমে মাতি পঠিয়াইছে। মোৰ দৰে এটা সামান্য গোলাকাকৰীয়া বন্ধ স্বৰ্গদেৱে ৰাজস্বমে মাতি পঠোৱাৰ কিবা কাৰণ থাকিব পাৰে। সেইবোৰ কথা চিন্তা কৰি লাভ নাই। যি হয় সময় দেখা যাব। বলা কথাটো বলক। সপ্তমবাৰৰ বাবে আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ দুটা দিন অতিক্ৰম কৰিলে তৃতীয় দিনৰ কাৰ্যসূচী চলি আছে আৰু এই 4 দিনীয়া কাৰ্যসূচী আমি আয়োজন কৰা 10 তাৰিখ আমাৰ 8খন নাটক, এখন ভাওনা অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ 6খন নাটক হৈ গৈছে। 10 তাৰিখ আমি সাহিত্য আৰু সংস্কৃতিৰ দিশটো আগবঢ়াই লৈ যাবৰ কাৰণে আমি চিন্তা কৰি আছোঁ। আৰু এটা কথা আমি জনাই খুব ভাল পাইছোঁ, এইবাৰ 10 আমি ৰাষ্ট্ৰীয় পৰ্যায়ত কৰি আছোঁ, এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ হৈছেগৈ। আমাৰ নেপালৰ এটা সাংস্কৃতিক দলে, নাটকৰ দলে আমাৰ অংশগ্ৰহণ কৰিছে এইবাৰ 10 তাৰিখ। তেখেতে কোনো ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব পৰা হৈছে। 10 সাহিত্য আৰু সংস্কৃতি উৎসৱ আমি নৈ সাক্ষী কৰি তিয়ক নৈ বলুকাত আমি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। যে আমাৰ সমন্বয় সাধন কৰিবৰ কাৰণে এই কাম আমি কৰোঁ। আমি সাহিত্য সংস্কৃতি আমি উলিয়াই কেনেকৈ লৈ যাব পাৰি চিন্তা কৰোঁ। আমি গ্ৰাম্য পৰ্যটন, কৃষি পৰ্যটন, গ্ৰাম্য অৰ্থনীতি কেনেকৈ বিকাশ কৰিব পাৰোঁ, এই প্ৰচেষ্টা আমি লগতে কৰি আহিছোঁ। আৰু শব্দত জৈৱিকভাৱে আমি কামবোৰ কৰি থাকোঁ। জৈৱিক পদ্ধতি আমি কৃষি পদ্ধতি কাম কৰোঁ। তাৰ লগতে কৃষি কৰ্মৰ লগতে আমি অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি কেনেধৰণে আগুৱাই লৈ যাব পাৰোঁ তাৰ চিন্তাৰে আমি 7টা বছৰ আমি কাম কৰি আছোঁ। আৰু এই অনুষ্ঠানটো এনেকুৱা ধৰণে আমি আয়োজন কৰোঁ, ইয়াত স্থানীয়সকলে অনুষ্ঠান পৰিৱেশন কৰে, শিশুসকলে অনুষ্ঠান পৰিৱেশন কৰে। তাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এবং আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী, সাহিত্যকৰ্মী, সাংস্কৃতিক কৰ্মীয়ে ইয়াত অংশগ্ৰহণ কৰি অনুষ্ঠান পৰিৱেশন কৰে। এটা সমন্বয় সাধন কৰে। ইয়াৰ যিখিনি আছে এইখিনি আমি বাহিৰলৈ লৈ যাব বিচাৰোঁ
আৰু বাহিৰৰ যিখিনি আছে আমাৰ মানুহক আমি দেখুৱাব বিচাৰোঁ। এইখন গাঁৱত কোনোদিনে নেপালৰ এখন নাটক চাবলৈ নাপালেহেঁতেন, উত্তৰ প্ৰদেশৰ এখন নাটক চাবলৈ নাপালেহেঁতেন, পশ্চিমবংগৰ এখন নাটক এই অঞ্চলত কেতিয়াও অনুষ্ঠিত নহ'লহেঁতেন। দক্ষিণীৰ এই ব্যৱস্থা কৰিছোঁ যে দক্ষিণীৰ এইসকল আমন্ত্ৰণ জনাই পেলাই আমাৰ এই অঞ্চলৰ লোকসকলক আমি বিশ্বমানৰ নাটক দেখুৱাব খুজিছোঁ, বিশ্বমানৰ সাহিত্য কেনেকে ধৰণে চলিছে এইখিনি কৰিব খুজিছোঁ, বা আমাৰ ইয়াত কেনেধৰণে আমাৰ প্ৰতিভাসমূহ আছে এই প্ৰতিভাসমূহ আমি বিশ্বজনীন ৰূপলৈ আমি আগবঢ়াই লৈ যাব খুজিছোঁ। তেনেধৰণে চিন্তা চৰ্চাৰে দক্ষিণীক আমি আজি সপ্তমবৰ্ষত ভৰি দিছে আৰু গাঁওখনৰ এই অঞ্চলটোৰ ৰাইজৰ খুব আন্তৰিকতাৰে সহযোগ কৰে। আৰু আমাৰ যেনেকৈ তিনিটা বিহু বুলি আমি কওঁ, এই অঞ্চলৰ মানুহৰ কাৰণে উৎসৱ চাৰিটা। দক্ষিণীও এতিয়া উৎসৱলৈ পৰিণত হৈছে, যে অন্তৰ এটা উৎসৱ, যে যেনেকৈ আমি তিনিটা বিহু আমি পালন কৰোঁ ঠিক তেনেধৰণে যে দক্ষিণীও এটা উৎসৱলৈ গৈছে। এই অঞ্চলৰ লোকসকলে দক্ষিণীক সহযোগ কৰে আৰু দক্ষিণী পতাটো প্ৰতিদিনে মই আমাৰ গোটেই শতাধিক অংশগ্ৰহণকাৰী ইয়াত মানে বাহিৰৰ ব্যক্তিসকল আহিছে। আমি 40গৰাকীয়ে কবিয়ে কবিতা পাঠ কৰিছে, সাহিত্যকৰ্মীসকল আহিছে। আৰু আমি আটাইতকৈ ভাল লগা কাম এটা শব্দ কৰি আছোঁ, এইটো হ'ল যে আমি সন্মান প্ৰদান কৰা এটা অনুষ্ঠান আমি কৰোঁ। যিসকল অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই আহিছে তেখেতসকলক আমি সন্মান প্ৰদান কৰোঁ। কেৱল জ্যেষ্ঠসকলকে সন্মান দিয়ে এইটো নহয়, যুৱ প্ৰজন্মই যদি কোনোবাই ভাল কাম কৰি আছে তেওঁকো কেনেকৈ আমি স্বীকৃতি দি পেলাই আমি আগবঢ়াই লৈ যাব পাৰোঁ, এই চিন্তাও শব্দই কৰি আহিছে। আমি যেনেধৰণে আশী ঊৰ্ধৰ 90 বছৰৰ ওচৰ চাপিছে আমাৰ ডক্টৰ অসম শইকীয়াক আমি সন্মান জনাইছোঁ, ৰাজীৱ গোস্বামীক সন্মান জনাইছোঁ, ঠিক তেনেধৰণে আমি উৰ্মিলা দলে 40 বছৰ বয়সৰ উৰ্মিলা দলে দেৱৰাজ মিলিকো আমি তেনেধৰণে সন্মান জনাইছোঁ। আমি জ্যেষ্ঠসকলক যেনেদৰে তেখেতসকলৰ স্বীকৃতিৰ কাৰণে আমি সন্মান জনাইছোঁ, ঠিক নতুনসকলকো আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমি চিন্তা কৰিছোঁ। তেনেধৰণে আমি এইবাৰ সংস্কৃতি শিৰোমণি ডক্টৰ অসম শইকীয়াক আগবঢ়াইছোঁ, সংস্কৃতি মহিৰো বিশিষ্ট অভিনেতা ৰাজীৱ গোস্বামীক আগবঢ়াইছোঁ, চাৰে থানচে ডাঙৰীয়াক আমি আগবঢ়াইছোঁ শব্দ সাহিত্য সন্মান, অসমৰ বিশিষ্ট এজন সন্মানীয় কবি অজিত গগৈক আমি আগবঢ়াইছোঁ শব্দ বঁটা, আমি যুৱ প্ৰজন্মৰ শক্তিশালী কবি দেৱৰাজ মিলিলৈ আমি আগবঢ়াইছোঁ যুৱ বঁটা, এগৰাকী নীৰৱ সাধক আমাৰ জয়চন্দ্ৰ দলেলৈ আমি আগবঢ়াইছোঁ, এজন কৃষক বিকিৰাম পাউগাম সোঁৱৰণী সাহিত্য সন্মান, সোণেশ্বৰী পাউগাম সোঁৱৰণী সাহিত্য সন্মান আগবঢ়াইছোঁ আমি যুৱ প্ৰজন্মৰ এগৰাকী লেখক উৰ্মিলা দলে। তেনেধৰণে আমি নতুন প্ৰজন্মক আৰু জ্যেষ্ঠসকলক সন্মান জনাই আমি তেনেধৰণে আগবাঢ়ি গৈছোঁ আৰু সকলোৰে সন্মিলিতভাৱে যে নতুন পুৰণি মিলি আমি আগবাঢ়ি কেনেকৈ যাব পাৰি কৰিছোঁ। আৰু কৃষি কৰ্মৰ লগতে পুনৰ কৈছোঁ, কৃষিক আমি এটা পেচন হিচাপে লৈছোঁ, কৃষিক পেচন হিচাপে লৈ পশুপালনক পেচন হিচাপে লৈ আমি কেনেধৰণে আগবাঢ়ি যাব পাৰোঁ, তাৰ মাজতে সাহিত্যৰ কাৰণে কি কৰিব পাৰোঁ, সংস্কৃতিৰ কাৰণে কি কৰিব পাৰোঁ। আৰু আপোনালোকে দেখিছে শব্দৰ পৰিৱেশটো, আৰু শব্দক আমি এটা সংস্কৃতিৰ লগতে সাংস্কৃতিক সাপ কৰিব বিচাৰি ইয়াত পুথিভঁৰাল আছে, ইয়াত গৱেষণা কেন্দ্ৰ আছে, লগতে আমি এটা অক্সিজেন হাব কৰিব বিচাৰিছোঁ যে বিশুদ্ধ অক্সিজেন কেনেকৈ আমি দিব পাৰোঁ। গতিকে আপোনালোকে শব্দ কৃষি পামতে আমি সেউজীয়াৰে সজাই তুলিছোঁ যে আমি এটা অক্সিজেন হাব বিশুদ্ধ অক্সিজেন যোগান ধৰিব পাৰোঁ, বিশুদ্ধ চিন্তা এটা দিব পাৰোঁ। আৰু শব্দৰ মূল কথাটোৱে হ'ল ভাল চিন্তা ভাল কাম, আৰু আমি সৰু সৰু ঠাইৰ পৰাই ভাল কামবোৰ হয় বুলি আমি অনুভৱ কৰোঁ। গতিকে এইখন এখন সৰু ঠাই আৰু এই সৰু ঠাইৰ পৰা আমি এটা ভাল কাম কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ। এইবাৰ নেপালৰ নাটক প্ৰদৰ্শন হ'ব, নাটক এটা নাট্যদলে ইয়াত প্ৰদৰ্শন কৰিব, তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠান আছে। আৰু আমি তেওঁলোকক আমি কিছু সময় ইয়াত দিছোঁ যে আমাৰ অসমীয়া ভাওনা কাইলৈ প্ৰদৰ্শিত হ'ব, তেওঁলোকক আমি অতিথি কৰি ৰাখিম ভাওনাত, যে অসমৰ ভাওনা গুৰুজনাৰ যি সংস্কৃতি সৃষ্টি এই ভাওনা তেওঁলোকক উপভোগ কৰাম আমি, তেনে এটা আমি পৰিকল্পনাৰে তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু কালিলৈ ভাওনা উপভোগ কৰিব নেপালৰ তেওঁলোকে নাট প্ৰদৰ্শন কৰিব, তেওঁলোকে নাট প্ৰদৰ্শন কৰাৰ লগে লগে পাছতে তেওঁলোকে অনুষ্ঠান কৰাৰ পিছত আমাৰ গুৰুজনাৰ পবিত্ৰ সৃষ্টি অমূল্য সম্পদ অসমীয়া জাতিৰ সংস্কৃতিৰ ভাওনা তেওঁলোকে উপভোগ কৰিব। আৰু আমি ভাবিছোঁ অনাগত দিনত যদি আমি নেপালতো যদি আমি ভাওনা প্ৰদৰ্শন ব্যৱস্থা কৰোঁ, তেনেধৰণে সমন্বয় সাধন কৰিবৰ কাৰণে এই দলটোক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে নাটক ইয়াত কৰিব, আমাৰ সংস্কৃতি আমি তালৈ লৈ যাবৰ কাৰণে সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।